তো গুড মৰ্ণিং গাইজ। তো আজি আছোঁ আমাৰ ফিল্ডখনত য'ত মই ৰানিং কৰিছিলোঁ। তো ছুটীত আহিছোঁ, সেইকাৰণে ফিল্ডখনত আহিলোঁ একবাৰ। ৰাতিপুৱা সময় এতিয়া প্ৰায় 6টামান বাজিল। তো ইয়াতে ল'ৰাবিলাক ৰানিং কৰি আছে। এরকম কি হল? তো ৰানিং ষ্টাৰ্ট হৈ গ'ল, সকলোৱে ৰানিং কৰি আছে। 3200 মাৰিব আজি। তো ৰেগুলাৰ 3200 মাৰি আছে কেইটামানে, আজি কেইটামানে 3200 নামাৰে, বাকী কেইটাই 3200 মাৰিব। লগতে কেইটামানে SSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সেইকেইটাও ইয়াৰ মাজতে সোমাইছে। সিহঁতে 5 কিলোমিটাৰ মাৰিব, যিহেতু সিহঁতৰো ফিজিকেল আছে SSCৰ। তো ভিডিঅ'টো মজা মজা। ৰানিংটো এনেকৈ চলি থাকিব। তো মাজতে কেইটামান কথা কওঁ। সকলোৱে জানে ৰানিংটো এতিয়া সদায় ৰেগুলাৰ 3200 মাৰিব লাগে, কিমান কষ্ট হয়। তো কেইটামানে 3200 মাৰিব, কেইটামানে কমকৈ মাৰিব, 1600, কিছুমানে 800। তো এনেকৈ সকলোৱে ৰানিং কৰি আছে, ৰেগুলাৰ ৰানিং কৰি আছে। আৰু ৰেগুলাৰ ৰানিং কৰিলে 3200 মাৰিলে মানে দেহাৰ মানে কিমান ক্ষতি হয়তো সকলোৱে জানে, সেইকাৰণে কিছুমানে মানে নামাৰে। আৰু ইয়াৰ পিছত আকৌ লং জাম্প মাৰিব, বিম মাৰিব। তো কেইটামান নামাৰে বুলি কৈছে 3200। আৰু ইয়াতে কৈছোঁ আগতে SSCৰো যিহেতু ফিজিকেল চলি আছে, SSC ফিজিকেলৰ কাৰণেও মাজতে ৰানিং কৰি আছে। তো আৰু বাকীবিলাকে পৰা ভিডিঅ'টো চাই আছে, কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা ৰানিং কৰি আছে, আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে। যিহেতু যোৱা 5 তাৰিখৰ পৰা এতিয়া বন্ধ হৈ আছে, অহা 14 তাৰিখলৈকে। 14 তাৰিখৰ পৰা আকৌ ষ্টাৰ্ট হ'ব ফিজিকেল। আৰু ছোৱালীৰ বেছি দিন নাই, ছোৱালীৰ পিছতে আকৌ ল'ৰা ষ্টাৰ্ট হ'ব। তো সকলোৱে নিজৰ নিজৰ মানে ফুল পাৰফৰ্মেঞ্চ দি মানে প্ৰেক্টিছ কৰা একেদিন। আৰু বেছি একেদিন মানে লং জাম্পটো যদি এক্সেলেণ্ট আছে, বেছিকৈ মাৰি নাথাকিব, ইঞ্জুৰি হোৱাৰ চান্স থাকেতো। সেইকাৰণে মানে কমকৈ মাৰিব, যদি এক্সেলেণ্ট আছে। আৰু যিবিলাকৰ মানে এক্সেলেণ্ট নাই, সেইবিলাকে মানে এক্সেলেণ্ট মাৰিবৰ কাৰণে ট্ৰাই কৰক। তো ভিডিঅ'টো একেলগে চাই থাকিবচোন। আৰু জনাব কাৰ কিমান ৰানিং কিমান টাইমত আহি আছে, আৰু আপোনালোকে ৰানিং কিমান টাইমত মাৰি আছে, লগতে লং জাম্প কিমান মাৰি আছে, এক্সেলেণ্ট সকলোৱে আহিছেনে। যদি অহা নাই লং জাম্প ট্ৰাই কৰক, বিম আৰু মানে লং জাম্পৰ আপোনালোকে এক্সেলেণ্ট মাৰিবৰ কাৰণে ট্ৰাই কৰক। আৰু SSCৰ কোনে কোনে মানে প্ৰিপেৰেশ্যন কৰি আছে আছাম পুলিচৰ লগতে, কোনবিলাকে মানে কোনে মানে SSC মানে ফিজিকেলৰ কাৰণে কোৱালিফাইড হৈছে জনাবচোন। যদি SSC কাৰণে কোৱালিফাই হৈছে, ৰানিং কৰক ভালকৈ, ফিজিকেলটো ভাল কৰক। তো লং জাম্পটো মেইন দেই, লং জাম্পটো ভালকৈ মাৰিব। আৰু চিন আপটো এক্সেলেণ্ট মাৰিব, লং জাম্প আৰু চিন আপত নম্বৰটো ভাল নম্বৰ আহে, 40 নম্বৰ, ধুনীয়া নম্বৰ উঠাবৰ কাৰণে সেইটো মাৰিব। মজা মজা। আৰু বাকী আৰু কোনে ইণ্টাৰভিউ দিলে বৰ্তমান ছোৱালীৰ, কোনে কিমান নম্বৰ পালে। আৰু ৰানিং যেতিয়া আপোনালোকে ইণ্টাৰভিউ যাব, ৰানিং কৰিব নহয়, ৰানিং কৰিলে আপোনালোককতো ক'বই যি মানে এই যোনডাল আঁচ থাকে, আঁচডালৰ পৰা আপোনালোকৰ চেঞ্চৰটো কাম কৰে। তো আপোনালোকে সেইটো বাৰু ঠিকেই আছে, কিন্তু তথাপিতো আপোনালোকে যি চিষ্টেমত মানে আপোনালোকে ফিল্ডত ৰানিং কৰি আছে, যেনেকৈ আগত যাব খোজে মানে মানুহকেইটা কাটি কিনে আগত যাই কিনে পিছত লাহে লাহে ৰানিং কৰি থাকে, সেইটো চিষ্টেমতে আপোনালোকে ফিল্ডত যেনেকৈ ৰানিং কৰিছে সেনেকৈ ৰানিং কৰিব।
তাত যাই কিনে যেতিয়া পিছত পৰি যাব মানে মনটো মানে ডেমেজ হৈ যায় এইটো তেনেকুৱা ধৰক যদিও গম পাওঁ যে নম্বৰটো টাইমটো মোৰ ঠিকেই আছে টাইমটো মোৰ বাৰু চেঞ্চৰটো পিছত ৰানিং কৰিলেও মই চেঞ্চৰটোৰ মতে মোৰ ৰানিং টাইমটো পিছত লাগিব তথাপিতো আপোনালোকে মানে মানুহকেইটা কাটি যাব পাৰিলে বাকীকেইটা কাটি যাব পাৰিলে কি মানে মনটোত শান্তি লাগি থাকে যিমান পিছত মানুহ বহুত আছে সেইকাৰণে মানে আগতে ওলাই যাব ট্ৰাই কৰিব আগত ওলাই যাই কিনে লাহে লাহে হ'লেও আপোনাৰ নৰ্মেল ৰানিং কৰি থাকিব লাষ্টত 4 পাক 2 পাক 3 পাক যি পাৰে সেইটো আপোনালোকে স্পীড দিব আৰু এটা কথা যেতিয়া আপোনালোকে মানে এণ্ডিং আজডাল পাওঁ হ'ব নহয় বহুতে মই দেখিছোঁ এতিয়া বৰ্তমান ইণ্টাৰভিউত আজডাল পাওঁ হওঁতে মানে ৰখি যায় মানে কেনেকুৱা এই পালোৱে যিটো আৰু মানে শ্ল' কৰি দিয়ে সেইটো নকৰিব মানে কি আজডাল পাওঁ হওঁতে মানে কি বেছি স্পীড দিব মানে কি পূৰা মানে চেঞ্চৰৰ মানে যোনটো আছে সেই আজডাল পাৰ হৈ যাব তাৰপিছতে আপোনালোকে ৰখিব তো ভালকৈ ৰানিং কৰক লং জাম্পৰ ভিডিঅ' দিম মই বাৰু আজি লং জাম্প মাৰিছে লং জাম্পৰ ভিডিঅ'টো মই বেলেগকৈ বনাইছোঁ নেক্সট ভিডিঅ'টো মই লং জাম্প ভিডিঅ' দিম লং জাম্পটো চাব আমাৰ ল'ৰা বেছিভাগ ল'ৰা এক্সিডেণ্ট মাৰি আছে আৰু 2-এটা অহা নাই সেইকেইটা আহিব আৰু তো সকলোৱে ভালকৈ প্ৰেক্টিছ কৰক No running. Kabar 7, kabar 8, kabar 9. Nijal pak nijal sudah clear. Look लीजिए. क्या रख लिया हम लोग भागा दे रहे हैं टाइम लोगों ने 7 मिनट ना सी 7 मिनट 40 मिनट 30 सेकंड तो এইকেইদিনটো আপুনি আপোনালোকে লং জাম্পটো অলপমান কমকৈ মাৰিব যিবিলাকৰ এক্সপিৰিয়েঞ্চ আছে মানে কি বেছি সময় দিন নাই সময়ো নাই সেইকাৰণে মানে লং জাম্পটো বি ছেফ কৰি মাৰিব মানে যিবিলাকৰ লং জাম্প এক্সিডেণ্ট আছে সেইবিলাকে ৰেগুলাৰ নামাৰিলেও 2-1 দিনৰ মূৰে আপোনালোকে মানে ট্ৰাই কৰি থাকিব মানে ঠিকেই আছে না আপোনালোকৰ লং জাম্পটো আৰু যিবিলাকৰ লং জাম্পটো নাই সেইবিলাকে অলপ এক্সাৰচাইজ বেছিকৈ কৰক লং জাম্পৰ এক্সাৰচাইজ আছে বহুত সেইবিলাক এক্সাৰচাইজ কৰক আপোনালোকৰ লং জাম্প নিশ্চয় আহিব লং জাম্প মাৰোঁতে অলপ ওপৰত যাব চেষ্টা কৰিব হাই যাব চেষ্টা কৰিব হাই গ'লে আপোনালোকৰ 2 ইঞ্চি 3 ইঞ্চি এনে হাৱাতে মানে বাঢ়ি যায় সেইকাৰণে ওপৰত যাব চেষ্টা কৰিব মজা লং জাম্পটো জানো বহুতো প্ৰব্লেম হৈ আছে লং জাম্পটো আপোনালোকে ভালকৈ চেষ্টা কৰক আহি যাব লং জাম্প টেনশ্যন নাই ইয়াৰ পিছত যিহেতু কামাণ্ডো ওলাব কামাণ্ডোৰ কাৰণে আপোনালোকে ফিজিকেল লাগিব আসাম পুলিচটো বাৰু শেষ হ'ব তাৰপিছত আসাম পুলিচৰ কামাণ্ডো ওলাব তাৰপিছত ইয়াৰ পিছত আকৌ ইণ্টাৰভিউ আছে এনেকুৱা নহয় যে হয়তো ৰিজাল্ট নিদিওঁতে হয়তো কামাণ্ডো ওলাই যাব পাৰে সেইকাৰণে আপোনালোকে প্ৰেক্টিছটো পূৰা কৰি থাকক ৰেগুলাৰে যিবিলাকে আকৌ আসাম পুলিচ কামাণ্ডোৰ উপৰিও SSC বা আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সেইবিলাকে যিহেতু টি আৰ্মি ওলাইছে আপোনালোকে গম পাইছে বহুতে গম পাইছে যিবিলাকে এইবিলাক চাই থাকে 12 তাৰিখৰ পৰা 26 তাৰিখলৈকে টি আৰ্মি আছে আপোনালোকে সেইও দিব পাৰিব তাৰ কাৰণেও ইয়াৰ লগতে প্ৰিপেৰেশ্যন কৰিব লগত
এই হিটেৰা বুলি কলকচোন তো গাইজ ভালকৈ প্ৰিপাৰেশ্যন কৰক ভালকৈ ৰানিং কৰিব নেক্সট ভিডিঅ'টো লং জাম্পৰ ওপৰত দি আছোঁ লং জাম্প মাৰা দেখাই আছোঁ সেইটো ভিডিঅ' চাব আপোনালোকে সেইটো ভিডিঅ' সম্পূৰ্ণকৈ চাওক আগতে তো এইখিনি ভিডিঅ'টো আজি এইখিনিতে আছিল যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় হিন্দ জয় অসম